জানে আকৌ মিত্ৰজোঁট চৰকাৰ হ'ব গতিকে মানুহ সচেতন হৈছে মানুহ সদায় চৰকাৰৰ পক্ষত থাকিব বিচাৰে আগৰ দিন নাই আবেগ আৰু আক্ষেপ কৰি কংগ্ৰেছে ভোট লৈ আমাৰ বিশেষকৈ মাইনৰিটি সমাজক ধ্বংসৰ পথত আগবাঢ়ি দিছে গতিকে এই যোৱা 10 বছৰ মিত্ৰজোঁটৰ চৰকাৰৰ হোৱাৰ পিছত বৰ্তমানলৈকে যি উন্নয়ন এই উন্নয়নৰ গতিধাৰা সকলোৱে সহযোগিতাৰে আগবঢ়াই লৈ যাব এইটো প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু আমি অসম গণ পৰিষদ দলৰ পাকাবাদবাৰী সমষ্টি সমিতিৰ ফালৰ পৰাও আমি আহ্বান জনাইছোঁ যে আহক আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই অসম গণ পৰিষদ দল পুৰণা আঞ্চলিক দল এই আঞ্চলিক দলক আমি কেনেকৈ আৰু অধিক শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে ঐক্যবদ্ধতাৰে এই দলৰ নেতৃত্বত আমি অসমৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ দিশ কেনেকৈ আগবঢ়াব পাৰোঁ তাৰ সহযোগিতা হিচাপে এজন সৈনিকৰ দৰে কাম কৰাৰ কাৰণে অংগীকাৰ হওঁ আৰু বৰ্তমান পৰিস্থিতিত পাকাবাদবাৰী সমষ্টিত আপোনাৰ যি জাকিৰ সিকদাৰ ডাঙৰীয়াৰ যোৱা দিনত যি উন্নয়ন সেইটো মিছা কথা কয় আৰু নিজে ঠিকাদাৰ পোহে কমিশনৰাজ এজন ব্যক্তি তেখেত ইফালে হাতৰ ছবিত ভোট ল'ব আৰু দিছপুৰত যায় হিমন্ত মামাৰ পিছে ঘূৰিব আৰু যোৱা দিনত মিডিয়াৰ যোগেদি আমি পাইছোঁ ৰাজ্যসভা ৰাষ্ট্ৰপতি নিৰ্বাচনত তেখেতৰ নাম আহে যে তেওঁ নিজৰ ভোট বিক্ৰী কৰে গতিকে ঠিক তেনেদৰে আমি বিচাৰোঁ যে এখন ধৰ্মনিৰপেক্ষ দেশত এজন উন্নয়নৰ সৈনিক ডক্টৰ তাৰাপ্ৰসাদ দাস ডাঙৰীয়াক বিশেষকৈ নামনি অসমৰ এজন উল্লেখযোগ্য ব্যক্তি হিচাপে বিবেচিত হৈছে তেখেতক যদি পাকাবাদবাৰী সমষ্টিৰ ৰাইজে বিধায়ক হিচাপে বনাই দিয়ে নিশ্চিতভাৱে তেওঁ মন্ত্ৰিত্বৰ পদ অলংকৃত কৰিব বুলি আমি ভাবোঁ গতিকে আমাৰ বিশেষকৈ আমাৰ জ্যেষ্ঠ মুৰব্বী সমাজ যুৱ বন্ধু আইমাতৃসকল ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱেই এই মিত্ৰজোঁট চৰকাৰক গুৰুত্ব সহকাৰে লৈছে আৰু বিভিন্ন ক্ষেত্ৰত উপকৃত হৈছে মানুহ গতিকে সকলোকে আমি আজিৰ তাৰিখত আমি পাকাবাদবাৰী সমষ্টিৰ মাজমজিয়া কালজাৰ মুখ্য কাৰ্যালয়ৰ পৰা নিৰ্বাচনৰ বতৰ সকলোকে আহ্বান জনাম যে বিভিন্ন ক্ষেত্ৰত যদি আমি উন্নয়ন ক্ষিপ্ৰতাৰে কৰিব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰৰ পক্ষত ভোটদান কৰিব লাগে সেয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ তাৰাপ্ৰসাদ দাস ডাঙৰীয়াক 9 তাৰিখত আমি হাতীৰ ছবিত ভোট ভিক্ষা কৰিছোঁ আৰু অহা দিনত সমাজৰ উন্নয়ন হওক মংগল হওক তাৰে কামনা কৰিছোঁ এইখিনি কৈ পাকাবাদবাৰী সমষ্টিৰ সৰ্বাংগীন উন্নয়ন কামনাৰ্থে ৰাজনৈতিকভাৱে আমি মিত্ৰজোঁটক সমৰ্থন কৰাৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ।